নমস্কাৰ গাইজ, স্বাগতম আপোনাৰ টেকনিকেল নিউজ ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ, আজি আপোনালোকে দেখাবলৈ লৈছে আপোনালোকে অনলাইন কেনেকৈ ৰেচন কাৰ্ডৰ ডিটেইলছ চেক কৰিব পাৰিব আৰু আপোনালোকে ইচ্ছা কৰিলে ৰেচন কাৰ্ডৰ ফেমিলি মেম্বাৰটো এড কৰিব পাৰিব আৰু ৰেচন কাৰ্ডটো ট্ৰেন্সফাৰ কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে আপোনাৰ মোবাইলত যিটো প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত টাইপ কৰিব মেৰা ৰেচন বুলি। তো মেৰা ৰেচন টাইপ কৰাৰ পিছত চাব এইটো ছফ্টৱেৰটো আপোনালোকে ডাউনলোড কৰি ল'ব। এইটো ছফ্টৱেৰ ডাউনলোড কৰি লোৱাৰ পিছত অ'পেন কৰি ল'ব। যিহেতু মই অলৰেডি ছফ্টৱেৰটো ডাউনলোড কৰি লৈছোঁ, তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব আধাৰ কাৰ্ডৰ জৰিয়তে। তো আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহাই দিব লাগিব, কেপচা কোডটো ইয়াত বহাই দিব লাগিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে লগ ইন উইথ অ'টিপিত ক্লিক কৰি দিব লাগিব। মোৰ আধাৰ কাৰ্ডৰ নম্বৰ বহোৱা হৈ গ'ল আৰু কেপচা কোডটো বহোৱা হৈ গ'ল। এতিয়া মই লগ ইন উইথ অ'টিপিত ক্লিক কৰি আছোঁ। লগ ইন উইথ অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত চাব, ইয়াত অ'টিপি চেণ্ড ছাকচেছফুলি হৈ গৈছে। তো ইয়াত আপোনালোকে অ'টিপিটো আপোনাৰ মোবাইলত অহাৰ পিছত ইয়াত অ'টিপিটো বহাই দিব লাগিব। তো চাব, ইয়াত মোৰ অ'টিপিটো আহি গ'ল। তো ইয়াত অটো ছেভ যিটো আছে, এই অটো ছেভ অ'টিপিত ক্লিক কৰি দি আছোঁ। তাৰপিছত ইয়াত যিটো ভেৰিফিকেশ্যনত মই ক্লিক কৰি আছোঁ। ভেৰিফিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছত চাব, ইয়াত অ'টিপিটো ভেৰিফিকেশ্যন ছাকচেছফুল হৈ গ'ল। তাৰপিছত আপোনালোকে ইচ্ছা কৰিলে এইটো এমপিনৰ জৰিয়তে আপোনালোকে ৰাখিব পাৰিব আৰু আপোনালোকে এমপিন বনাব পাৰিব। মই এইটো স্কিপ কৰি আছোঁ এতিয়া। তো স্কিপ কৰি দিয়াৰ পিছত চাব, ইয়াত ৰেচন কাৰ্ডৰ সবিশেষ আহি গৈছে। ফাৰ্ষ্টত ইয়াত ৰেচন কাৰ্ড কাৰ নামত আছে আৰু ফোন নাম্বাৰ আৰু আপোনালোকৰ যিটো এড্ৰেছটো আহি গৈছে। তাৰপিছত আপোনালোকৰ যিটো ৰেচন কাৰ্ড নাম্বাৰটো ইয়াত আহি গৈছে। ৰেচন কাৰ্ড নাম্বাৰটো অহাৰ পিছত আপোনালোকৰ যিটো কণ্ট্ৰলৰ মালিকৰ নাম, এই কণ্ট্ৰলৰ মালিকৰ নাম আৰু তাৰ নাম্বাৰটো ইয়াত আহি গৈছে। ইয়াত ক্লিক কৰি আপোনালোকে দেখিবলৈ পাব আপোনালোকে ইয়াত কাৰ কাৰ নাম আছে, আপোনালোকৰ ফেমিলিত কাৰ কাৰ নাম আছে আৰু আপোনালোকে ইচ্ছা কৰিলে এইটো আপোনালোকৰ মোবাইলত ডাউনলোড যিটো অপশ্যন আছে, ইয়াত ক্লিক কৰি ডাউনলোড কৰি ৰাখিব পাৰিব। তো চাব, এনেকুৱাকৈ এইটো ডাউনলোড কৰি ৰাখিব পাৰিব আপোনালোকৰ মোবাইলত। তো আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে। তো ইয়াত ৰেচন কাৰ্ডৰ যিটো বেনিফিট, এই ৰেচন কাৰ্ডৰ বেনিফিট ৰিচিভ ফ্ৰম গভৰ্ণমেণ্ট। তো ইয়াত ক্লিক কৰি আপোনালোকে ৰেচন কাৰ্ডৰ সকলো বেনিফিট চেক কৰিব পাৰিব আৰু আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে যিটো মেনেজ ফেমিলি ডিটেইলছ, ইয়াত ক্লিক কৰি আপোনালোকে এড নিউ মেম্বাৰ যিটো অপশ্যন আছে, ইয়াত ক্লিক কৰি আপোনালোকে আপোনালোকৰ যিটো ফেমিলি মেম্বাৰৰ নাম, সেই ফেমিলি মেম্বাৰৰ নামটো ইয়াত আপোনালোকে এড কৰিব পাৰিব। তাৰপিছত আপোনালোকে তলফালে যায়, স্ক্ৰল ডাউন কৰি তলফালে যায়, ইয়াত যিটো ৰেচন কাৰ্ড ট্ৰেন্সফাৰ অপশ্যন, এই ৰেচন কাৰ্ড ট্ৰেন্সফাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াত ৰেচন কাৰ্ডটো ট্ৰেন্সফাৰ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।